মেহেন্দি পাত আৰু মই আজি একেলগে মানে মই আজি প্ৰকৃতিৰ মাজে মাজে ঘূৰি আছোঁ দেই। কাৰণ যিহেতুকে বহুত দিন হৈছে ব্ৰেইনটো গৰম হৈ আছে, সেইটো কাৰণে ব্ৰেইনটোক ঠাণ্ডা কৰিবৰ কাৰণে আজি মই মানে চাৰিওফালে ঘূৰি আছোঁ পাত ফুল বিচাৰি। এয়া দেখিছেনে, জবা ফুল আৰু জবা ফুলৰ পাত আৰু লগতে মেহেন্দি। এতিয়া আপোনালোকে অনুমান কৰিবই পাৰিছে, হয় আজি মানে মই মাথাত মেহেন্দি দিম আৰু মেহেন্দিটো জানেই আৰু কিমান উপকাৰী। আৰু এইফালে মেহেন্দি পাত আনিব গৈছিলোঁ, পিছে মোক গছডালে কাটি দি দিছে, মানে এটা ঠানি কাটি দি দিছে। আৰু পাতবিলাক ইমান ধুনীয়া কোমল কোমল, দেখিয়ে মানে গম পোৱা যায় আৰু কিমান ৰং আছে ইয়াতে। আৰু তাৰপিছতে মই গোটেইখিনি ইয়াতে মানে মিক্সি কৰি লৈছোঁ, আপোনালোকে পাতাটো বটি ল'ব পাৰিব। আৰু যেতিয়া মিক্সি হৈ গৈছে, তাৰপিছত কিন্তু মই মিক্সিৰ পৰা ডাইৰেক্ট মই মাথাত দিয়া নাই, কাৰণ যিহেতুকে মিক্সিৰ বস্তু গৰম হৈ থাকে, সেইটো কাৰণে মই মানে এখন কাঁহীত উলিয়াই লৈছোঁ। আৰু আপোনালোকে কিন্তু আগে উলিয়াই 5 মিনিটমান ঠাণ্ডা হ'বলৈ দিব, তাৰপিছতহে মাথাত লগাব। আৰু এতিয়া মই মাথাত লগাই লৈছোঁ চাৰিওফালে, কিন্তু মোৰ কাপোৰ দেখি কিন্তু নাহাঁহিব দেই, কাৰণ আমি ছোৱালী আৰু বোৱাৰীবিলাকে জানো মাথাত এইবোৰ বস্তু লগালে মানে কি অৱস্থা হয় আৰু কিন্তু মেহেন্দি আৰু জবা ফুলৰ পাতৰ কিমান উপকাৰ আছে। চুলি পকা বন্ধ কৰিব, চুলি সৰা বন্ধ কৰিব, আৰু চুলিৰ যিবিলাক গৌৰ আছে সেইবিলাকত মানে মজবুত কৰিব, মানে চুলিবিলাকৰ গ্ৰথ হ'ব, আৰু আপোনাৰ মানে মগজু ঠাণ্ডা কৰি ৰাখিব। সেইকাৰণে মানে মাজে মাজে জবা ফুল আৰু মেহেন্দি পাত দিব লাগে। আৰু এতিয়া মই নৰ্মেল পানীৰে ধুই দিছোঁ। এয়া চাওক, সূৰ্যৰ পোহৰত কিন্তু অলপ অলপ চাইনিং দি আছে, মানে ৰঙা ৰঙা হৈ আছে, বেছিও হোৱা নাই। আৰু কালি মই চেম্পুৰে ধুই দিম। এয়া চাওক, মানে পুৰা ভালদৰে যোৱাই নাই, যাব পিছত লাহে লাহে শুকালে মানে চুলিবিলাক। বাই বাই।